হেল্ল' নমস্কাৰ। কি খবৰ আপোনালোকৰ? ভালে আছে চাগে? ময়ো ভালেই আছোঁ। আশা কৰোঁ সকলোৱে ঠাণ্ডাত ভালে আছে চাগে। মই আজি আহিছোঁ 6 মাইলত। নেটৱৰ্ক মাৰ্কেটিঙৰ মিটিং এটা আছে, তাকে চাব আহিছোঁ। মানে মই অলৰেডি জড়িত হৈ আছোঁ, সেইটোৰ কাৰণে আহিছোঁ আজি বহুত দিনৰ মূৰত এটেণ্ড কৰিব। মানুহ আহিছে বহুত, চাওক মানুহবোৰক। আৰু আমাৰ ছাৰ লেকচাৰ দিব আৰম্ভ হ'ল। মানে যেনেকুৱা কথা কৈ ছাৰৰ কথাকেইটা শুনি ভালো লাগে, কেনেকুৱা কাম কৰিলে কেনেকুৱা ছাকচেছ হয় সেইবিলাক সকলো বুজাইছে। আৰু এইটো এটা ছাৰ আমাৰ এখেতো বুজাই আছে ইনকাম কেনেকে কৰিব পাৰি, টিম কেনেকুৱা বনাব পাৰি, আৰু এইটো বিজনেছত থাকিলে আপোনাৰ লাভ কেনে হয়, আৰু মেডিচিনবোৰ কেনেকুৱা, এইবিলাক ছাকচেছফুল বুলিয়ে ক'ব লাগিব। চব বাইদেউহঁত পাকঘৰৰ পৰা যি ওলাই সেইবিলাক কাম কৰি ছাকচেছ হৈছে। তাৰমানে বহুত বেমাৰ, মানে কিছুমান লিভাৰৰ প্ৰব্লেম, কিছুমান টাইলছৰ প্ৰব্লেম, সেইবিলাক চুগাৰ প্ৰব্লেম, প্ৰেছাৰৰ প্ৰব্লেম, সেইবিলাক মেডিচিন খাই আজি ছাকচেছফুল, ভাল পোৱাৰ কাৰণে আজি এইবিলাক কাম কৰিব আৰম্ভ কৰিছে। যেনেকুৱা ময়ো কাম কৰিছোঁ। মানে কি, মোৰো এটা গালত দাগ আছিলে, সেই দাগৰ কাৰণে ক্ৰীম লগাই চাইছিলোঁ। আচলতে ক্ৰীমটো ভাল পোৱাৰ কাৰণে ময়ো কাম কৰিব আৰম্ভ কৰিছোঁ। ত' সেনেকুৱাই ছাকচেছ হৈছে। আজি এটকা দুটকা কমাই আছোঁ, মানে ইনকাম হৈ আছে মোৰ ইয়াৰ পৰাই। হাতৰ খৰচা কেইটা ওলাইছে। এইবিলাক চব ছাকচেছ হোৱা মানে বাইদেউহঁত হয়। ছাৰে সিহঁতৰ বিষয়ে কিবা দুটামান কৈ আছে। কাম কৰিছে, ইমান কৰিছে বুলি ইমান লাগি থকা নাই। পাকঘৰৰ লগতে হাজবেণ্ড ল'ৰা ছোৱালীৰ লগতে আমি কামো কৰিছোঁ, আৰু টিম বনাইছোঁ, এটেণ্ড কৰিছোঁ। ত' এইবিলাক আমাৰ নিচিনাই সাধাৰণ এনেকুৱা একো নহয়। বেছি কাম কৰিবও নালাগে, লাগি থাকিবও নালাগে, বাছ সময় 2-3 ঘণ্টামান দিলেই কাম হৈ যায়। আৰু তাৰপিছত ওলাই আহিলোঁ যাবৰ কাৰণে, 2টামান বাজি গৈছে। ওলাই আহি ঘৰত আহি পালোঁ। তাৰমানে পোৱালি দুজনীকো এতিয়া মেলা চাব যায় বোলে, ত' অকণমান ৰাতি হ'ল। 6টামান বজাত ওলাই গ'লোঁ, খানাপাৰা ফিল্ডত আহিলোঁ। এই ভাইটি আমাৰ এটা মানে মেলা দি আছে, গাহৰি জ্বলাই বনাই আছে। তাৰমানে কিবা মেলা দিছে, কিবা কয় সেইটো নাজানো। আৰু এইফালে জুমলি, এইফালে হাজবেণ্ড, এইফালে ৱাইফ, দুটাই মানে লাগি আছে বিজনেছত। ঠিকেই চলিছে নিচিনা লাগিছে। এইফালে মাংস জ্বলোৱাটো হিচাপ নাই, এইটো হ'ল কেঁকুৰাত জ্বলাই চাটনি বনাই দিয়ে নেকি, নাজানো। সুধিলোঁ বাৰু, ভালো লাগিল। একদম লাইন পাতি আছে গাহৰি জ্বলোৱা, ছাই মদৰ। আপোনালোকে খাই যদি আহিব খানাপাৰা ফিল্ডত। ভিতৰত সোমাই চালে এইটো ইমান মৰম লগা বেগ, কিন্তু ইমান দাম কৈছে। মৰম লাগিছিল, কিন্তু দামটো বেছি হোৱাৰ কাৰণে নল'লো। নোলোৱাকে গুচি আহিলোঁ। এতিয়া এইটো বাঁহেদি বনোৱা মূৰা কি বা নাজানো নাম, ইমান ধুনীয়া বস্তু কেইটা চাই মৰম লাগিল, কিন্তু নল'লো আৰু টকাও নাই ন, পইচাৰো কথা আছে। এইফালে কাপোৰৰ আৰু কিবা মানে ক'বই নাজানো কি বস্তু এইবিলাক, নাজানো আৰু বস্তু দেখাই আছোঁ। এইফালে চিনি নাপাওঁ, কিছুমান ক'লা ক'লা কিবা এইটো মূৰ্তি নে কিবা মাটি দি বনোৱা সেনেকুৱাই লাগিছে। কি বস্তু নাম চাম নাজানো মই বাৰু, কিন্তু ভাল লাগিছে চাই। চাইডত আছে আৰু মূৰ্তি বনাইছে নেকি, মাটি দিয়ে চব বনোৱা। কলহ কি বা জানো, সেইটো নাজানো কি বা বস্তু। এইবিলাক আৰু আছে আপোনাৰ চব মাটি দি বনোৱা। এইবিলাক কেনেকুৱা বনাইছে ইমান ধুনীয়াকে। এইটো বুদ্ধদেৱৰ মাথা এটা আছে ইফালে চাইডত। বেটাই সোমাই গৈছে ভিতৰত, দেখিছানে? তাৰপিছত অকমান ঘূৰি ফুৰি চালোঁ চাৰিওফালে। বেছি আজি মানুহ নাই বাৰু, দ্বিতীয় দিনা হয় যে সেইকাৰণে মানুহ নাই। খোৱা বোৱাত কিন্তু বহুত মানুহ আছে। এইফালে ইমান নাথাকিলোঁ বাৰু, ইমান ধোঁৱা হৈ আছে, ধোঁৱাটো চকুত পৰিলে অকণমান প্ৰব্লেম মোৰ। সেইকাৰণে বেছি টাইম নাথাকিলোঁ। ইফালে চাইডৰ ষ্টেজত ইফালে প্ৰগ্ৰামো চলি আছে। আৰু এইটো এটা মাটি দিয়ে বনোৱা নিচিনা লাগিছে। এইবিলাক চব মাটি দি বনোৱা, বহুত ধুনীয়া লাগিছে বস্তু কেইটা। কিন্তু কেনেকুৱা বনাইছে সেইটো নাজানো। মূৰ্তি কেইটা বৰ ধুনীয়া লাগিছে। কিন্তু আজি আৰু বেটাই কিবা লয় বোলে, এই কি বা নাজানো শংকা ওপৰত উৰাই বোলে জিলিকি উঠে। তাৰপিছত এইটো অকমান তাক খেলিব দিলোঁ, ফিল্ডত খেলিব দি কিনে বেছি টাইম নাথাকিলোঁ। আন্ধাৰ হৈছে, ঠাণ্ডাও লাগিল।
ঠাণ্ডাৰ এই টুপিও আনা নাই বেটাই, সেইকাৰণে ঠাণ্ডাৰ কাৰণে সোনকালে গুচি আহিলোঁ। মোৰো সেই ঠাণ্ডাত চৰ্দি হোৱা নিচিনা অনুভৱ হ'ল, সেইকাৰণে বেছি টাইম নাথাকিলোঁ, গুচি আহিলোঁ। তাৰপিছত আৰু ইমানতে আৰু ভিডিঅ'টো আজিলৈকে। থেংক ইউ, বাই বাই।